থিতাপি ল'বলৈ নাপালোঁ এনেকুৱাকৈ প্ৰলয় হৈ যিটো বানত আমি উশাহ নাপালোঁ নিজে নিজে নিজৰ জান বচাবৰ কাৰণে নিজৰ শৰীৰ বচাবৰ কাৰণে আমি আঁতৰি গ'লোঁ আৰু ঘৰৰ কি বস্তু কেনেকৈ ক্ষতি হৈছে এতিয়ালৈকে আমি তাৰ কোনো উচিত হিচাপ কৰিব পৰা নাই গতিকে আপোনালোকে নিশ্চয় ইয়াক বুজি বাজি যিখিনি সহায় আপোনালোকৰ ফালৰ পৰা কৰিব লাগে নিশ্চয় কৰিব বুলি আশা প্ৰশাসনৰ লোক আহিছেনে আপোনালোকক এমুঠি অন্ন নাই এমুঠি অন্ন এডাল পানী বটল নাই এডাল কেন্দ্ৰ আমি কেনেকৈ মাইকী মানুহ ল'ৰা ছোৱালী লৈ পেলাই ইফালে ইফালে হৈছোঁ আমিহে জানিছোঁ এতিয়া অহাও নাই এষাৰ মাতো দিয়া নাই এবটল পানী নাই এমুঠি অন্ন দিয়া নাই এইটো আপোনালোকৰ গভৰ্ণমেণ্টৰ কিবা হেৰি আছে আহি এই মঠৰি বান্ধিম বুলিকে এই ত্ৰিপাল কেইখনমান পাৰি পেলাই মঠৰিটোৰ ওপৰত গুচি নদীৰ গড়াত ত্ৰিপাল কেইখন দি থৈ গুচি গ'ল আৰু তাৰপিছত তাৰ কোনো বান চান এই ত্ৰিপাল চক ওলাই পৰি গ'ল নাম মাত্ৰ নাম মাত্ৰ ত্ৰিপাল অকলে ত্ৰিপাল পাৰিছে চলপিঙত কোনো মঠৰি চাই ত্ৰিপাল এই চাওক আপোনালোকে ফটো মাৰক এইবোৰ তাত এইবোৰ বান্ধিছে কিমান টকা কোটি টকাৰ চেংচন আহিলে কি কৰিলে আৰু এটা কথা মই সুধিব বিচাৰোঁ এইখিনিতে আৰু এটা কথা মই সুধিব বিচাৰোঁ যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল নাগালেণ্ডত সেই সময়ত প্ৰশাসনৰ ফালৰ পৰা কিবা জাননী আহিছিল নে আগতীয়াকৈ একো জাননী নাই ৰাইজে নিজে নিজে সুবিধা যিমান পাৰিছে নাপালে